নমস্কাৰ বহুত দিন আমাৰ নৱৰচিত কলা নিকেতনৰ চেনেলত একো ভিডিঅ' অহা নাই কিয়নো অলপমান ব্যস্ততাৰ কাৰণে ভিডিঅ' দিবলৈ অকণমান প্ৰব্লেম হৈ আছে আৰু এই যিটো ভিডিঅ' আজিয়ে নহয় মানে এইটো আজি ছানডে হয় বাট আজি ছানডেৰ দিনাই আমাৰ শ্বুট নাই হোৱা এই ভিডিঅ'টো আমাৰ এদিন আগতে মানে শনিবাৰৰ পৰা আৰম্ভ হৈছে কাৰণ আমাৰ আজি দিব এনুৱেল এক্সামৰ ৰিজাল্ট তো আৰু লগত চাৰ্টিফিকেটো দিব তো এইকাৰণে এই ভিডিঅ'টো মানে শনিবাৰৰ পৰা আমাৰ কি প্ৰিপেৰেশ্যন অলপমান দেখাবলৈ চেষ্টা কৰিছিলোঁ বাট ইমান নহয় তো সেয়াই এতিয়া যাওঁ আৰ্ট স্কুললৈ বুলি তো চাওঁ যদি বেছি ব্যস্ত নাথাকোঁ অলপমান ক্লিপছ দেখাব পাৰিম আৰু যদি অলপমান বেছি বিজি থাকোঁ তো অলপ প্ৰব্লেম হ'ব তো সেয়াই আৰু নতুন মাইক লৈ লৈছোঁ যাতে আমাৰ ভিডিঅ'খিনি অকণমান ভালহে চাউণ্ড টাউণ্ড ভাল পায় অলপ দিব আৰু লাইক ছাবস্ক্ৰাইববোৰ তো চাওক এনেকৈ বক্সটো ৰাতি নিবলৈ আহিলোঁ আৰু এয়া চিৰি তলৰ পিনে নামি আছোঁ কিয়নো ইহঁতৰ ঘৰটো অলপমান তলৰ পিনে তো চিৰি মানুহ বগাই যায় আমি তলৰ পিনে নামি যাওঁ আৰু এনেকৈ আৰু এয়া হৈছে আমাৰ মাজত লুচি আকৌ মৰমতে লুচি বুলি মাতটো বহুত মৰম লগা আৰু বহুত উৎপতীয়াও আৰু এয়া ৰাতি এনেকৈ আহি পাই গ'লোঁ স্কুটিখন ষ্টাৰ্ট বন্ধ কৰাই নাই বাৰু আৰু এতিয়া টাইম হৈছে আমাৰ কেইটা বাজিলে 10:57 হৈছে দেখা পোৱা নাই চাগে আৰু এয়া এনেকৈ আনিলোঁ বস্তু মানে আন্ধাৰটো এই বক্স আনিছোঁ কালিৰ কাৰণে আৰু ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট দিলোঁ আৰু আন্ধাৰ ন আৰু ৰাতি কেনেকৈনো কি কৰিম তো সেইটো কাৰণে মানে ইমান এটা অহা টাইমত মানে ভিডিঅ' নবনালোঁ কাৰণ ৰাস্তা একদম বেয়া আছিল বৰষুণ দি আছে কণ্টিনিউ তো বৰ্তমান এইখিনি আৰু তো আনিছোঁ অলপমান অৱস্থা বেয়া আৰু এইখিনি ঘৰত থৈ দিওঁ বৰ্তমান তাৰপিছত বাকীখিনি চাগে মই মৰ্ণিঙে বনাম আৰু ভিডিঅ' এতিয়া বৰ্তমান ঘৰত থৈ দিওঁ আৰু ৰাতিপুৱাই গা পা ধুই ওলাই আহিলোঁ আৰ্ট স্কুললৈ বুলি আৰু এয়া মোৰ হাতত আছে চাৰ্টিফিকেট আৰু মেডেলছ আৰু এনেকৈ আহিলোঁ আৰু আমাৰ কিশোৰ দাই লাগি গ'ল বেঞ্চ দঙাত কিয়নো বাহিৰত আমাৰ আজি আয়োজনটো হ'ব আৰু ময়ো অলপ দাঙিছিলোঁ তাৰপিছত ভাবিলোঁ কিশোৰ দাকে দাঙিব বুলিতো মই ভিডিঅ' অকণকে কৰোঁ কণ্টেণ্টৰ নামত বাহানাও পাই গ'লোঁ তো এয়াই মই অলপ ডিৰেকশ্যন দেখাই দিওঁ সিহঁতক আগত হৈ গৈ আছে বেছি আৰু এনেকৈ বেঞ্চ দাঙা পৰ্ব আমাৰ খতম হৈ গৈছে অলমষ্ট আৰু এনেকৈ কেইখনমান আৰু দাঙি দি দিলোঁ আৰু তেতিয়া আমাৰ মাইকটো টেষ্ট কৰিব লাগিব তো মই ভাবিলোঁ মাইকটো টেষ্ট কৰোঁ আৰু ইহঁতে আহি কিনে কি কৰিলে চাওক কোৱা ব্লগৰ কাৰণে হয় বৰ্তমান আপোনালোকৰ উপস্থিত হৈছে নৱৰচিত চিত্ৰকলা নিকেতন আজি বছৰেকীয়া পৰীক্ষাৰ ফলাফলখিনি এইটো যে গান গাব আজিৰ এই শুভ সন্ধিয়া নহয় ৰাতিপুৱা আহিছে কাট হয় নেকি সঁচাকৈ নেকি চাওক আৰু হাঁহি ধেমালিৰে আৰম্ভ হৈ গ'ল আমাৰ ৰিজাল্ট দিয়া কাৰ্যসূচী আৰু ছাৰে অলপমান ঠিক ঠাক কৰি আছিলে আমাৰ বিশাল দাই মাইকটো ঠিক কৰিছিলে আমাৰ আৰু মৰমৰ ষ্টুডেণ্টখিনি ধুনীয়াকৈ বহি গৈছিলে লগত গাৰ্জেনখিনিও আছিলে দেই আৰু বৰ্তমান আমাৰ মাজত উপস্থিত হৈছে অংকুৰ ওজা তো অংকুৰে আজি এটা নৃত্য প্ৰদৰ্শন কৰিব অংকুৰ আপোনাৰ মঞ্চত বিচৰা হৈছে আহক मुझे क्यों तोड़ा चलो उठाओ আমাৰ আৰ্ট স্কুলৰ সকলো ষ্টাফে আমাৰ হাঁহি ফূৰ্তি কৰি ভাল পায় আৰু আমি যেনেকৈ হাঁহি ফূৰ্তি কৰি আৰম্ভ কৰিছোঁ আমি হাঁহি ফূৰ্তি কৰি সমাপ্তও কৰিম আৰু এয়া দেখিবলৈ পাইছে মেডেল আৰু চাৰ্টিফিকেট আৰু যেনেকৈ নামৰ সৈতে ৰাখি থৈ দিয়া হৈছে আৰু এনেকৈ আৰু তেতিয়া আমাৰ ছাৰে এনাউন্স কৰিলে কিন্তু আমাৰ টেকনিকেল প্ৰব্লেমৰ বাবে সেই চাউণ্ডটো নাহিলে যেনিবা তো একো নাই কিবা কিবি ছাৰে উৎসাহ দিবলৈ কৈছিলে আৰু ভিডিঅ'টো আপুনি এতিয়া এনজয় কৰক বাই বাই আৰু এনেতে আমাৰ মাজত উপস্থিত হ'লহি আমাৰ অতিথি অৰ্থাৎ মোৰ পুৰণি স্কুলৰ প্ৰিন্সিপাল আমাৰ মৰমৰ প্ৰদীপ ছাৰ আৰু এয়া আমাৰ মাজত উপস্থিত আছে প্ৰদীপ ছাৰ চাওক আমাৰ স্কুলৰ শিক্ষয়িত্ৰী চম্পা মিছে প্ৰদীপ কলিতা ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে থেংক ইউ এতিয়া মই ছাৰক অনুৰোধ কৰিম দুই এষাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দুই এষাৰ ক'বলৈ তাৰপিছতে আমি আৰম্ভ কৰি দিম ৰিজাল্ট দিয়া অনুষ্ঠানটি ছাৰৰ হাতত মই মাইকটো দিছোঁ
আগতীয়াকৈ নিমন্ত্ৰণ জনাইছিল আৰু মই আজি আচলতে সৌভাগ্য যে মোৰ ছাত্ৰ ছাত্ৰীয়ে এইখন স্কুলত শিক্ষকতাও কৰি আছে আৰু শিকিও আছে। গতিকে আজি এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আজিৰ অনুষ্ঠানটোত বক্তৃতাৰ অনুষ্ঠান নহয়। মই গম পোৱা মতে আজি ৰিজাল্ট দিব, আজি নতুন নতুন খবৰ ওলাব, গতিকে সকলোৱে উৎকণ্ঠা হৈ আছে। গতিকে বক্তৃতা দীঘলীয়া বক্তৃতা দি পেলাই মই আপোনালোকক আমনি নিদিওঁ। যিয়ে নহওক, গুৰু নহ'লে শিক্ষা নহয়। শিক্ষক হিচাপে মই এটাই কথা কওঁ আপোনালোকক বা তোমালোকক, গুৰু নহ'লে শিক্ষা নহয়। আৰ্ট বা কলা সকলোৰে থাকে, সকলোৱে অলপ হ'লেও কিবা নিশ্চয় কিবা এটা বিষয়ত কলা থাকে, কিন্তু সেই কলাটোক কেনেধৰণে ৰূপ দিব লাগিব বা সেইটোক আগুৱাই নিব লাগিব, সেইটো একমাত্ৰ গুৰুহে আগবঢ়াই দিব পাৰে। উদাহৰণস্বৰূপে মই এজন শিক্ষক, মই শিক্ষক হিচাপে গোটেইবিলাক গুণ যে মোৰ গাত থাকিব এইটো নহয়। এতিয়া মই অংক শিকাইছোঁ বা মই ইংৰাজী শিকাইছোঁ বা মই অসমীয়া শিকাইছোঁ, এইটো মোৰ শিক্ষাৰ ফালৰ পৰা বেলেগ কথা। কিন্তু মই আৰ্ট শিকাব মই নোৱাৰোঁ, মই মিউজিক শিকাব মই নোৱাৰোঁ বা মই খেল শিকাব মই নোৱাৰোঁ, যদিহে মই এক্সপাৰ্ট নহয় বা মই গুৰুৰ দ্বাৰা শিকি নাহোঁ। কথাটো বুজি পাইছা নহয়? ঠিক তেনেকৈ আৰ্ট কৰাটো তোমালোকক গুৰুই শিকাইছে আৰু এদিন তোমালোকেও এইখন আসনলৈকে আহিবা, গুৰু হ'বা দেই। আশীৰ্বাদ থাকিল। সকলোৱে ভালকৈ উত্তীৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। বিদ্যালয়খনৰ উন্নতি হওক, ভগৱানৰ ওচৰত মই কামনা কৰিছোঁ। আমাৰ বিদ্যালয়ৰ বহুখিনি ছাত্ৰ ছাত্ৰীক ইতিমধ্যে ইয়ালৈ অহাৰ কাৰণে মই কোৱাও হৈছে। এইখন স্কুল জাকত জিলিকা হওক। আৰু যিসকলে ৰিজাল্টটো লোৱা নাই তেওঁলোকে পিছত আহি ফাৰ্ষ্ট পাইছা? তুমি কেন পালা? ফাৰ্ষ্ট। দুটাই ফাৰ্ষ্ট, পাৰ্টি নোখোৱাই। এইটোতো ভায়েকেও ফাৰ্ষ্ট। মানুহে ফাৰ্ষ্ট প্ৰাইজ পাইছে আৰু পাৰ্টি নোখোৱাই, সেইটো পলালে। কিয় পলাই ফুৰিছা তুমি ভাইটি? কিয় পলাইছা? আৰু এয়া আমি গৈ আছোঁ বৰ্তমান চাহ আনিবলৈ, যিহেতু আজি ছানডেটো আমাৰ সদায় স্পেচিয়েল থাকে, তাতে আজি আকৌ ৰিজাল্ট দিছে, তো আৰু অলপ বেছি স্পেচিয়েল হ'ব। তো এয়া চাহৰ অৰ্ডাৰটো দি দিলোঁ, তাৰপিছত স্কুটি লৈ কেনে ওলাই আহিলোঁ এখন হোটেললৈ। আৰু হোটেলখন হয়তো আপোনালোকে চিনি পায়েই, আমাৰ চানমাৰীতে আছে হোটেলটো, চানমাৰী কলনী। আৰু সেই হোটেলৰ পৰা আমি ডেইলি ছানডে চিঙৰা আনো, আৰু আজিও সেই হিচাপত আহিলোঁ।
আৰু এনেকৈ অংকুৰে কিবা কিবি সুধি আছিলে যে কিমান ল'ব লাগিব কেনেকুৱা কি এনেকৈ আহিও দাদাক ক'লোঁ দাদা চেঙৰা দিয়ক, কিন্তু ইমান মানুহ আছিলে যে আমাক অলপ গুৰুত্ব দিয়া কমে। এতিয়া মই ভাবিলোঁ এইজনৰ লগতে অকণমান খেলাটো ভাল, তাৰ অকণমান জোকাই থাকোঁতে চালে চাপলে কেনেকৈ কিমান কিউট, আৰু এনেকৈ অলপমান জোকা জুকি পঢ়িলোঁ। আৰু এতিয়া কিনিৰ পৰা সেইখিনি ঘূৰি থাকোঁতে আমাৰো অৰ্ডাৰটো আহি গ'ল। আৰু এতিয়া ভাবিলোঁ যে মিঠাইও অকণমান লৈ লওঁ, কাৰণ আজি অলপ স্পেচিয়েলটো, মিঠাই লৈ তাতে দিলে পেকিং কৰি। আৰু এনেকৈ আমাৰ দিনটো গ'ল। আৰু এয়া পইচা দিলোঁ, ক'লোঁ স্পেচিয়েল কৰি দিওঁ। স্পেচিয়েল বুলি ক'লে আমাক চামুচকেইখন দিয়ে, আৰু দাদাক অলপ জোকাই আছিলোঁ কিবা কিবি কৰি। তেনেকৈ ফেমিলি ভৰাই দিলে, লৈ ল'লে আৰু আহি গ'লোঁ আমি। চাহৰ কথা পাহৰিছিলোঁৱেই, কাৰণ আজি অলপ দৌৰা-দৌৰি হৈ আছিলে, তো চাহৰ কথা পাহৰি গৈছিলোঁ। তো একো নাই, আমাৰ বাইদেৱে এনেকৈ চাহ বাকি দিয়ে যেতিয়া আমি আহি পাওঁ, আৰু এনেকৈ সেইদিনা চাহ এনেকৈ বাকী আছিলে। আৰু চাহখিনি লৈ মই গ'লোঁ ভিতৰলৈ। বাছ মই চাহ আনিবলৈ গৈছিলোঁ, আৰু শিপিনী সিহঁতে পূৰা গান গোৱাত লাগি গ'ল। सदाई बातों का है यारो इरादों का है ना 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 কিন্তু পাৰ্টিক বেলেগে দিবলৈ গাইছে কিয়? थैंक यू আমি দিছো পাৰ্টি পইচা আমি দিছো নেক্সট সানডে তুমি চিলিৰ পিছৰ পাৰ্টি আৰু তাই দিব লগত ৰেড বুল মই নাহুৱে নেক্সট সানডে এইবিলাক নহ'ব দেই। মই মোৰ ফ্ৰেণ্ডছৰ লগত ডেটত যাম চানডে, চ' মোৰ নাহো চাগে। মোৰ স্কুলৰ ফ্ৰেণ্ডছ কেইটাৰ লগত ডেটত যাম। অঁ ছাৰে আমাৰ মেমক অকণমান চিনাকি কৰাই দি আছিলে, আৰু আমাৰ বাকী ষ্টাফে খোৱাত ব্যস্ত হৈ আছিলে, অকণমান লেকচাৰো মাৰি আছিলে। তো তেনেকেই আমাৰ আৰম্ভণি আৰু শেষ এনেকেই হ'ল। আৰু ফাইনেলি গান বজি আছে। তো লাষ্টত এয়া উৎপাত চলি আছে আমাৰ, বহুত বেছি উৎপাত, আৰু মাইকটো লগাই লোৱা নাই এতিয়া। তো এই আমাৰ ভিডিঅ' আমাৰ লগত অলপ আমি উৎপাত কৰোঁ। তো আমাৰ মাজত এজন ভাল ছিংগাৰ আছে, যে গান গাই আছে কণ্টিনিউ, এইজনে সেইজন ছিংগাৰ। তো এই অলপ পইচা দি দিছোঁ, ভাল গাইছা। পইচা লৈ পলাইছে, তই নাফালবি ৰ ফালা ভালকে দে, পইচা পাতি নাই চাগে ন? बह ही गया इश्क इबादत থাকক দিয়া তুমি বাহি আনিব নোৱাৰিলে মিউজিকৰ লগত বাৰু মোৰ তুমি একো গোৱাই নাই, তুমি খালি লিপচিং থাকা তুমি এইটো গ'ল। নাচি দিয়া